অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। 6 মাহৰ কাৰণে মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। নিৰাপত্তাৰ দিশটোক বাদ দি কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব। এটলিষ্ট ফৰ নেক্সট 6 মান্থ। চৰকাৰে যিমান টকাৰ তেল কিনে, যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম। অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ। চৰকাৰে, পাব্লিকে কৰিব পাৰে। অহা 6 মাহ ছেমিনাৰ, ৱৰ্কশ্বপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয়। কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স ছেমিনাৰ, ৱৰ্কশ্বপ পাতি থাকিব পাৰিব ফৰ নেক্সট 6 মান্থ। চৰকাৰে যদি গাড়ী ভাড়া লয়, আমি EV ভেহিকলহে ভাড়া কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু যিমান অসমত অল্ড ভেহিকল আছে, 20 বছৰ 15 বছৰ পুৰণা, যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণৰ কাৰণে আৰু অপব্যয় নকৰিবৰ বাবে ৰাজ্য চৰকাৰ আৰু দেশৰ জনগণক পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক সৰুগত কৰি ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে, আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে, 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ, থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। বোথ অফিচিয়েল এণ্ড পাৰ্চনেল। কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব। কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো ছেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তাৰ দিশটোক বাদ দি কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব। এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি চৰকাৰে যিমান টকাৰ তেল কিনে, যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম। অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব। মোবাইলে হওক বা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ। অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ। চৰকাৰে, পাব্লিকে কৰিব পাৰে। চৰকাৰে আমি ক্ৰয় নকৰোঁ যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ। অহা 6 মাহ ছেমিনাৰ, ৱৰ্কশ্বপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয়। কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স ছেমিনাৰ, ৱৰ্কশ্বপ পাতি থাকিব পাৰিব। ফিজিকেল ছেমিনাৰ এণ্ড ৱৰ্কশ্বপ উইল নট বি হেল্ড ফৰ নেক্সট 6 মান্থ। চৰকাৰে যদি গাড়ী ভাড়া লয়, আমি EV ভেহিকলহে ভাড়া কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু যিমান অসমত অল্ড ভেহিকল আছে, 20 বছৰ 15 বছৰ পুৰণা, যিমান পাৰি